কেঁকুৰা তো কেঁকুৰা ফ্ৰাই তো কেঁকুৰা ফ্ৰাই বুলি ৰেচিপি এটা নাছিলে আমাৰ অসমীয়া জনজাতীয় কথাত ট্ৰেডিশ্যনেলি ধৰক কেঁকুৰা গৰৈ মাছ এইবিলাক পুৰি খোৱাৰ এটা ট্ৰেডিশ্যন আছিল পুৰি খায় চাটনি টাইপ কিন্তু এতিয়া কেঁকুৰাটো মানে ফ্ৰাই আৰু বেলেগ একো নাই তেলত ফ্ৰাই কৰি পেলাই পিঁয়াজ চিয়াজ দি পেলাই কিবা এটা কৰি দিছে তো কেঁকুৰা ফ্ৰাই ঠিক আছে আমাৰ জাতিটো এনেকুৱা এই ঠেংবিলাক এনেকুৱা যে একোডাল নাই এটা ভিতৰত ফোপোলা একো নাই এটা একো খাবলগীয়া একো নাই এনেই ধৰক কিবা এটা চুবাই থাকিবলৈ যেনেকৈ চুবাই থকা কিছুমান বস্তু থাকে পাপৰ টাইপ আৰু নামচিং মিচিং মানুহে বুজি পায় নামচিং তো এনে মিনিংলেছ তাৰমানে নামচিংটো মিনিংলেছ নহয় কেঁকুৰাটো মিনিংলেছ নহয় কিন্তু কেঁকুৰাৰ অকাতটো ইমানটোৱে ইয়াত খাবলৈ একোডাল নাই ইয়াত কিবা আছে এইটো ভাঙি দিলোঁ ধৰক ইয়াৰ ভিতৰত কিবা আছে এইখন কিবা অকণমান কিবা অকণমান আছে এইখন আকৌ টেষ্ট পেষ্ট নাই মিছা কথা আৰু অসমীয়া জাতিটোৰ কথাবিলাক এনেকুৱাই মই দুটা পোষ্ট শ্বেয়াৰ কৰিছিলোঁ সেইটো ধৰক ভিত্তি কৰি পেলাই এই কথাখিনি কৈ আছোঁ চক্ৰপাণী পৰাশৰ আৰু চক্ৰপাণীৰ লগত মোৰ কোনো পাৰ্চনেল শত্ৰুতা নাই কোনোদিন কোনো ধৰণৰ ক্লেছ হোৱা নাই ভাল পাওঁ মৰম কৰোঁ বা নিজৰ লাইনটোত কাম কৰি পেলাই আগবাঢ়ি গৈছে নিজৰ এটা চেনেল বনাইছে বা নিজৰ এটা হোল্ড কৰিছে তো এপ্ৰিচিয়েট কৰোঁ ভাল লাগে ভাল কথা কিন্তু যেতিয়া তুমি সমাজক ৰিপ্ৰেজেণ্ট কৰি আছা তেতিয়াহ'লে তেৰা বেকা কথা নক'বা আজি তুমি কোনোবা হিৰোইন এজনী বা নাচি থকা ছোৱালী এজনী বা ছ'চিয়েল মিডিয়াত ফেমাছ ছোৱালী এজনীৰ লগত কথা পাতি যদি হুইস্পাৰিং মেলডিজ কথা পাতা তোমাৰ প্ৰথম প্ৰেম কেতিয়া সেইটো কেলা জুবিন গাৰ্গৰ লগত নহয় কি দিহিঙে আবেলি ছোৱালী এজনী জুবিন গাৰ্গ নহয়তো ইমান কনচেঞ্চো নাইনে অনলি ফৰ এডাল্ট বুলি লিখিছোঁ এইটো কাৰণে কাৰণ বেয়া শব্দ মাতিব মন গৈছে কিন্তু ছ'চিয়েল মিডিয়াত লাইভ আহিছোঁ কাৰণে বেয়া মাত মাতিব মন যোৱা নাই কি দিহিঙীয়া বুলি ছোৱালীজনী নহয়তো জুবিন গাৰ্গ যে তুমি হুইস্পাৰিং কৰি কথা ক'বা এনেকৈ এইটো নহয় এক্টিং আমিহে কৰোঁ আমিহে কৰি আহিছোঁ ফ্লপ এক্টৰে হওক বা কি এক্টৰে নহওক তোমালোকে যি মন যায় তাকে কৰিবা নহ'ব নহয় কি কৰিবা অতি বেছি মোৰ বিষয়ে বেয়াকৈ লিখিবা বদনাম কৰিবা কি হ'ব তাৰপিছত সাধাৰণ মানুহবিলাকে মূৰ্খ হৈ আছে নেকি নে তুমি চবতকৈ পৃথিৱীৰ জ্ঞানী মানুহ 10টা কথা ক'বা 10টা কথাত তোমাৰ চেনেলৰ বস্তু মই যদি আজি বোলে তোমাৰ কম্পিটিটৰ হয় তেতিয়া বেলেগ কথা মইতো তোমাৰ কম্পিটিটৰ নহয় মই তোমাৰ লগত প্ৰতিযোগিতা কৰিবলগীয়া কি কথাটো আছে মই এডিটেড ভাৰ্চন দিয়া নাই নহয় জুবিন গাৰ্গৰ নিচিনা মানুহ এটা মৰি গৈছে আৰু তোমালোকে নমুনা কৰি আছা এদিন এটা কথা ক'বা ফটোৱা পাইছা নেকি নে কেলা মাইকডাল পাইছা কাৰণে আলাই বালাই বকিবা নেকি কেলা নেকি চেট নেকি বে এই শব্দকেইটা ক'বৰ কাৰণে অনলি ফৰ এডাল্টছ বুলি কেপশ্যনটো দিছোঁ এনচাৰ কিয় নিদিয়ে তোমালোকক বিশ্বাস কৰে নহয় মানুহে সাধাৰণ মানুহে নিউজ কৰা তোমালোকক বিশ্বাস কৰে তোমালোকক চাই পেলাই ট্ৰাষ্ট কৰি পেলাই মানুহে জাজমেণ্ট হয় জাজমেণ্টেল হৈ যায় জাজ কৰে যে নিউজত এইটো বস্তু দিছে আমুকে আমুক কথাটো কৈছে ঘণ্টা কৰি আছা নেকি প্ৰফেশ্যনেলি কি কৰিবা অতি বেছি বেয়াকৈ লিখিবা মোৰ বিষয়ে বেয়াকৈ কি লিখিবা কি ঘণ্টাডাল আছে লিখিব পাৰা দুদিন আগতে মই জেল খাটি আহিছোঁ ছোৱালী এজনী এলিগেঞ্চ লগালে
যে ছোৱালীক হেৰাছমেণ্ট কৰি মই জেল খাই আহিছোঁ তো ই আৰু কি ঘণ্টা বালৰ জাষ্টিছৰ কথা কয় তাৰ বাহিৰে কি লিখিবা অকাত আছে যদি দেখাই দিয়াচোন প্ৰমাণ কৰি দেখুওৱা অকাত আছে যদি প্ৰমাণ কৰি দেখুৱাচোন জুবিন গাৰ্গক কি ভকতীয়া পাইছা নেকি তোমাৰ নিচিনা মোৰ নিচিনা সেইটো অকাতৰ মানুহ নেকি যে তোমাৰ যেতিয়া যি মন যায় তাকে ক'বা এই যে লাখ লাখ হাজাৰ হাজাৰ মানুহ যে চেঞ্চিটিভ হৈ আছে পাগলৰ নিচিনা কান্দি আছে লক্ষ্মীনাথ বেজবৰুৱাকে সাধু পাইছা নেকি তুমি এনেকৈ ক'বা আমি কোনোবা অমীৰ প্ৰীতম আহিব দেৱজিৎ চাংমাই আহিব এনেকুৱা লাইভত এনেকুৱা ধৰণৰ কথা ক'বা কি মানে বাল নেকি তুমি হা নিজৰ এথিক্সটো মেইনটেইন কৰা প্ৰফেশ্যনেল এথিক্স যিটো প্ৰফেশ্যনত কাম কৰি আছা কি হয় জাৰ্নেলিজিমৰ মটো কি হয় মাছ কমিউনিকেশ্যনৰ মটো কি হয় জানা নে নাজানা নে মুখস্থ কৰিছিলা এনচাৰ কিয় নিদিয়া কুৱেশ্যন এটা কৰি আছো ইমান ডাঙৰ মানুহ নেকি তুমি যে আমাক এনচাৰ নিদিবা আজি মই যিটো কুৱেশ্যন কৰি আছো মোক এনচাৰ দিব নালাগে মই যিটো কুৱেশ্যন কৰি আছো সেইটো গোটেই অসমৰ মানুহে কুৱেশ্যন কৰি আছে তুমি ৰেছপন্সিবল হয় এনচাৰ দিয়া কিয় এনচাৰ নিদিয়া গৰু পিতন দিম নেকি কি কৰিবা গৰু পিতন দিয়াৰ পিছত কেছ ফাইল কৰিবা ল ৱাইজ জেলত যাম কি ভাল হ'ব তাৰপিছত ননচেন্স চবকে সব অসমীয়াক যেনেকে তোমালোকে মনোপুলেট কৰি পেলাই ব্লেকমেইল কৰি আছা নহয় সব অসমীয়া আকৌ একে নহয় আমিও অসমীয়া ময়ো অসমীয়া আৰু মোৰ নিচিনা হাজাৰটা আছে গৰু পিতন দি দিব লেংটা কৰি পিটিব তোমালোকে নিজৰ প্ৰফেশ্যনেল এথিক্স মেইনটেইন নকৰা আজি মোৰ তোমাৰ লগত কিবা শত্ৰুতা আছে নেকি পাৰ্চনেলি কোৱাচোন তুমি এই লাইফটো যদি চাবা যোনদিনা তুমি চাবা যেতিয়া চাবা তুমি কোৱা যে তোমাৰ লগত মোৰ বেয়া পাবলগীয়া ভাল পাবলগীয়া কিবা আছে নেকি একোটোতো নাই কিহৰ কাৰণে এইখিনি কথা কৈ আছো কিন্তু ভাবি চাবা আজি জুবিন গাৰ্গৰ এইটো চেপ্টাৰ বাদ দিলো তুমি চক্ৰপাণী পৰাশৰ ডিৰেক্টলি মই লাইভত কৈছো অনলি ফৰ এডাল্টছ এইটো কাৰণে লিখি থৈছো যাতে এইখিনি কথা ক'ব পাৰো সিমানখিনি এটলিষ্ট ছ'চিয়েল মিডিয়াত ক'ত কেনেকৈ কি ক'ব লাগে এটলিষ্ট মোৰ সেইখিনি কমন চেন্স আছে যিটো তোমালোকৰ নাই তোমালোকে ওপৰত গুচি গ'লা বহুত তোমালোকে জুবিন গাৰ্গৰ নিচিনা মানুহ এটা মৰাক লৈ পেলাই খেলা খেলি দিলা বে ননচেন্স নেকি হিজৰা নেকি খেলা ভাবিছা নেকি বেলেগ অসমীয়াবিলাকৰ নিচিনা যে নিজৰ স্বাৰ্থৰ কাৰণে ভয় কৰিব তোমালোকক যে ছ'চিয়েল মিডিয়াত বা ক'ৰবাত প্লেটফৰ্মত মিডিয়াত বেয়াকৈ লিখি দিবা আৰু মনে মনে থাকিব ভাবিছা নেকি মক্কেল কেলা বহুত দেখিছোঁ তোমালোকৰ যে মিডিয়া পাৰ্চন মুখা খুলিম নেকি মই চেলেঞ্জ কৰা যে মোৰ মুখা খোলা আৰু মই তোমাৰ মুখা খুলিম দম আছে জুবিন গাৰ্গৰ লগত যিখিনি মানুহ থাকে আশে পাশে শুৱে বাৱে তেওঁলোকে আজিৰ ডেটত জুবিন গাৰ্গৰ বাৰ্থডে পাতিব বিচাৰি আছে জয়ন্তদাৰ কথাই ক'লো আপোনালোক অলপ বেয়া নালাগে মোৰ লগততো একো শত্ৰুতা নাই যে আপোনালোকৰ পৰা কিবা ভাৰছ আছে মই উজাৰি আছো যে আপোনালোকৰ ইমেজ মই বেয়া কৰিব বিচাৰি আছো ছ'চিয়েলি এনচাৰ যে দিছে মই পোষ্ট এটা অলপ কথা শ্বেয়াৰ কৰিলোঁ এনচাৰ যে দিছে জুবিন গাৰ্গৰ বাৰ্থডে চেলিব্ৰেট কৰিব উদযাপন কৰে পালন কৰিম অসমীয়া ভাষা মোক শিকাব নেকি আপোনালোকে মোক অসমীয়া ভাষা শিকাব নে অসমীয়া মানুহখিনিক অসমীয়া ভাষা শিকাব ভাবিছেগে চব বুৰ্বক যে আপোনালোকে যি কৈ থাকে সেইটোৱে শুনিব আপোনালোকৰ পাৰ্চনেলি মোৰ কোনো শত্ৰুতা নাই জুবিন গাৰ্গৰ বাৰ্থডে পালন কৰে বা উদযাপন কৰে যিয়ে নকৰক কিয় আজি মোৰ যদি বাপেৰে মৰে মই যদি নাজানো মোৰ যদি ককাইৰে মৰে নাজানো যে কেনেকৈ মৰিলে কোনোবাই মাৰিলে নেকি য'ত নেকি মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে যে মাৰ্ডাৰ কৰিছে তাৰপিছত মই কি বাৰ্থডে চেলিব্ৰেট কৰিম নেকি আপোনালোকতো তেওঁৰ চাহ আছিল তেওঁলোকৰ জুবিন গাৰ্গৰ চাহ আছিল না আপোনালোক ঢেকেৰি পাইছে নেকি গোটেই অসমীয়া মানুহখিনি নে আপোনাৰ মোৰ মাজত কিবা পাৰ্চনেল শত্ৰুতা আছে যে মই আপোনাক বদনাম কৰিম গালি দিম বমি কৰিম
ন আজি মই আপোনালোকৰ বিষয়ে বেয়াকৈ কৈ আছোঁ কাইলৈ পঢ়িলে আপোনালোকে মোৰ ক্ষতিয়ে কৰিব পৃথিৱীৰ কোনো এনেকুৱা মানুহ নাই যি নিজৰ বিষয়ে বেয়াকৈ শুনা বেয়াকৈ কোৱা মানুহটোক এক্সকিউজ কৰিব কিন্তু কিহৰ কাৰণে বেয়াকৈ কৈ আছোঁ এবাৰ ভাবি চাব মোৰ তো ঘণ্টা ইফেক্ট নকৰে কাৰণ আজি মই ভাস্কৰ তামুলী হওঁতে আপোনালোকৰ কোনো কণ্ট্ৰিবিউশ্যন যেতিয়া নাই তো মোৰ ক্ষতি হওঁতে বা মোৰ বেয়া হওঁতে আপোনালোকৰ কিবা কণ্ট্ৰিবিউশ্যন থাকিলে মোৰ একো মাইনে নকৰে কেইদিন বেয়া কৰিব কেইদিন বদনাম কৰিব কেইটা বেয়া নিউজ লিখিব কিমান দিন ফচাব কিমান দিন জেলত ভৰাব মাৰি পেলাব পাৰিব মাৰি পেলালেও প্ৰব্লেম নাপাওঁ মৰিবলৈ ভয় নকৰোঁ মৰাৰ পৰা জীয়াই আহিছোঁ চিতাৰ পৰা উঠি আহিছোঁ জানাই জানে অসমীয়া মানুহবিলাক বুৰ্বক বুলি ভাবি আছে নেকি লেতেৰা শব্দ মুখত ওলাইছে সেইখিনিত ৰখি গৈছে কাৰণ সেইটো মেনাৰ্ছ অনলি ফৰ এডাল্টছ বুলি লিখি লোৱাৰ পিছতো লেতেৰা শব্দকেইটা ক'বলৈ মন যোৱা নাই নাভাবিব অসমীয়া মানুহবিলাক বুৰ্বক ডট মিউট নিজৰ বাপেৰটো বা নিজৰ ককায়েৰটো নিজৰ ভনীয়ে ভাইয়ে যি আল পাল যদি নিজৰ মানুহ হয় যদি মৰে সেই মানুহটো কেনেকৈ মৰিলে যদি গম নাপায় তাত তাৰ বাৰ্থডে উদযাপন কৰিব মানে পালন কৰিব ডেফিনেশ্যন দি আছে মোক জয়ন্ত কাকতীয়ে যে উদযাপন নহয় পালন কৰি আছো ঘণ্টা নেকি কেলা